এইফালে যেটো আছে এইফালে এটো রাইট হ্যান্ড সাইড সোঁফাল এটো হয় কি বাওঁফাল এটো ওপৰ এটো হৈ গ'ল তল এইটো যেটো সোঁফাল এই সোঁফালে যেটা যাম মানে এফালে যেটো x থাকিব x এফালে x ড্যাশ হা x ৰ ফালে যিফালে যাব x ৰ ফালে যোৱা মানে x পজিটিভ ভ্যালু যায় এফালে সদায় কি হয় x ৰ পজিটিভ ভ্যালু এটো x ৰ কোন ভ্যালু পজিটিভ আৰু ড্যাশৰ ফালে সদায় নেগেটিভ যায় হেতু মনত ৰাখিলে হ'ল x ৰ ফালে পজিটিভ যাব ড্যাশৰ ফালে নেগেটিভ ঠিক মানে y ৰ ফালে পজিটিভ আৰু ড্যাশৰ ফালে সদায় কি নেগেটিভ এটা যদি x ৰ পজিটিভ ভ্যালু তেনে হলে হয় ইয়াত হ'ব পাৰে নহলে মানে এইফালে যাব ইয়াত পিছত মই বুজাই আছো এটো এইফালে যাব আৰু যদি x ৰ নেগেটিভ ভ্যালু হয় তেনে হলে এইফালে আহিব y ৰ পজিটিভ ভ্যালু হলে ওপৰ ফালে যাব y ৰ নেগেটিভ ভ্যালু হলে তল ফালে আহিব তো এটো ক্লিয়াৰ x ৰ পজিটিভ ভ্যালু হলে এইফালে যাব x ৰ নেগেটিভ ভ্যালু এইফালে আহিব y ৰ পজিটিভ ভ্যালু এইফালে যাব y ৰ পজিটিভ ভ্যালু তলৰ ফালে আহিব নেগেটিভ ভ্যালু তলৰ ফালে আহিব এই যে চাৰিটা ভাগ যে গঠন হল চাৰিটা ভাগ যে ফৰ্ম হল চাৰিটা পাৰ্ট যে বনালে এই পাৰ্ট বিলাকক কোৱা হয় কোৱাড্ৰেন্ট কি বুলি কয় এইবিলাকক কোৱাড্ৰেন্ট বুলি কয় তো এইখিনি মই মুছু x o x dash y o y dash হৰাইজন্টাল ডাল x o x dash ভাৰ্টিকেল ডাল y o y dash যেটো পইণ্টত কাটিব হেতু হৈ গল অৰিজিন বা মূলবিন্দু এতিয়া আমি গম পালো কি x ৰ ফালে সদায় পজিটিভ ভ্যালু যায় x dash ৰ ফালে কি যাব নেগেটিভ y ৰ ফালে পজিটিভ y dash ৰ ফালে নেগেটিভ ইয়াত চাৰিটা ভাগ হল এই চাৰিটা ভাগক কোৱা হয় কোৱাড্ৰেন্ট